নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 4 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অসমত ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰি আছে আমছুৱে এনেদৰে এতিয়া মন্তব্য কৰিছে জাতীয় সংগ্ৰামী নেতা সিতু বৰুৱাই এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বাংলাদেশীৰ ৰক্ষক হৈছে আমছু অসমক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য আমছুৰ দৰে সংগঠনে কেতিয়াও অসমৰ বাবে ভাল চিন্তা কৰিব নোৱাৰে আমছুৰ লক্ষ্য উদ্দেশ্য নামনিৰ দৰে উজনিত মিয়াৰ আগ্ৰাসন চলোৱা অসমক বাংলাদেশৰ লগত সামিল কৰাৰ চেষ্টা আমছুৰ মিয়াপ্ৰীতি থকা আমছুক জাতীয় সংগ্ৰামী সেনাই কেতিয়াও ভয় নকৰে প্ৰয়োজনত আমছুৰ বিৰুদ্ধেও লোৱা হ'ব পদক্ষেপ আৰু আমছুৰ প্ৰতিটো কামেই অসম বিৰোধী আমছুৰ নেতাসকলৰ উপৰি পুৰুষ প্ৰবজনকাৰী আৰু আমছুক তীব্ৰ কটাক্ষ কৰি মহাবিস্ফোৰণ সিতু বৰুৱাৰ কৈছে যে বাংলাদেশীৰ ৰক্ষক হৈছে আমছু অসমক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য আমছুৰ আৰু আমছুৰ দৰে সংগঠনে কেতিয়াও অসমৰ বাবে কোনো এক ভাল চিন্তা কৰিব নোৱাৰে আমছুৰ লক্ষ্য উদ্দেশ্য হৈছে নামনিৰ দৰে উজনিত মিয়াৰ আগ্ৰাসন চলোৱা জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ লাউড স্পিকাৰ ব্যৱহাৰত আহি গ'ল নিষেধাজ্ঞা অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পিকাৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক লাউড স্পিকাৰ ব্যৱহাৰত ৰাজ্যত আহি গ'ল নিষেধাজ্ঞা অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ ৰাখিব লাগিব লাউড স্পিকাৰ উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ মাইক্ৰফোন ডিজে আদি আপুনি বজাব নোৱাৰিব এতিয়াৰ পৰা নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা অনুমতি নলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পিকাৰ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা আৰু বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা 163 নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা লাউড স্পিকাৰ ব্যৱহাৰত ৰাজ্যত আহি গ'ল নিষেধাজ্ঞা অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পিকাৰৰ ব্যৱহাৰ আৰু উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ মাইক্ৰফোন ডিজে আদি আপুনি বজাব নোৱাৰিব নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ 26ত বিজেপিয়ে গঠন কৰিব চৰকাৰ আৰু ইণ্ডিয়া টুডে শিৱতাৰৰ সমীক্ষা প্ৰকাশ এক ডাঙৰ খবৰ জনাইছো সমীক্ষাত কাক কিমান আসন দিয়া হৈছে জনাইছো বিস্তাৰিত খবৰ 26ত অসমত বিজেপিয়ে গঠন কৰিব চৰকাৰ বিধানসভা নিৰ্বাচনক লৈ ইণ্ডিয়া টুডে শিৱতাৰৰ প্ৰকাশ আৰু 94খন আসন প্ৰদান বিজেপি মিত্ৰজোঁটক আৰু কেৱল বিজেপিক 73খন আসন প্ৰদান আৰু কংগ্ৰেছক প্ৰদান 27খন আসন অগপক 8 ইউপিপিএলক 4খন আসন লগতে বিপিএফক প্ৰদান কৰা হৈছে 9খনকৈ আসন আৰু এআইইউডিএফক প্ৰদান 4 লগতে ৰাইজৰ দলক এখন আসন প্ৰদান কৰা হৈছে আৰু মুছলমান অধ্যুষিত এলেকাত কংগ্ৰেছক 20খন আসন মুছলমান অধ্যুষিত এলেকাত এআইইউডিএফক 4খন আসন হিন্দু অধ্যুষিত এলেকাত বিজেপিক 73খন আসন আৰু 26ত অসমত বিজেপিয়ে গঠন কৰিব চৰকাৰ বিধানসভা নিৰ্বাচনক লৈ ইণ্ডিয়া টুডে শিৱতাৰৰ প্ৰকাশ আৰু 94খন আসন প্ৰদান বিজেপি মিত্ৰজোঁটক আৰু ইয়াৰ সমান্তৰালকৈ কেৱল বিজেপিক প্ৰদান কৰা হৈছে 73খনকৈ আসন আৰু কংগ্ৰেছক প্ৰদান কৰা হৈছে 27খন আসন জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অহা 12 ফেব্ৰুৱাৰীত স্তব্ধ হৈ পৰিব সমগ্ৰ অসম 24 ঘণ্টীয়া চকা বন্ধ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ ঘোষণা ইপিনে 12 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট কাৰ্যসূচীৰ ঘোষণা শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি ৰূপায়ণ কৰা হ'ব কাৰ্যসূচী বিজেপি চৰকাৰক কেইবাটাও দাবী মটৰ শ্ৰমিক সংগঠনৰ হিট এণ্ড ৰানৰ শাস্তিমূলক আইনৰ বাতিলৰ আহ্বান শ্ৰম কোৰ্ট বাতিলৰ দাবী আৰু ফিটনেছৰ ক্ষেত্ৰত হোৱা সমস্যা সমাধানৰ দাবীও জনোৱা হৈছে
আৰু এয়াৰপোৰ্ট ৰেলৱে ষ্টেচনৰ পাৰ্কিং মাচুলৰ সমস্যা সমাধানৰ দাবী আৰু 60 বছৰৰ পিছত বাহন চলাব নোৱাৰা মটৰ শ্ৰমিকক পেঞ্চনৰ দাবী মানি নল'লে তীব্ৰ আন্দোলনৰ হুংকাৰ আৰু 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা কৰা হৈছে আৰু এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ এই বৃহৎ ঘোষণা জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মিয়াৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হ'ল অভিযান ঘাইপথৰ কাষত বৃহৎ হোৰ্ডিং দেখিবলৈ পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছোঁ গতিকে খবৰটো দিয়াৰ আগতে যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খন ভাল লাগিলে ভিডিঅ'খনত এটা কৈ লাইক কৰি দিয়ক জনাইছোঁ সবিশেষ খবৰ ৰাজ্যত মিয়াৰ বিৰুদ্ধে আৰম্ভ হ'ল অভিযান উজনিৰ ঘাইপথৰ কাষে বৃহৎ হোৰ্ডিং দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ ৰাজপথতো মিয়াৰ বিৰুদ্ধে লগোৱা হৈছে বেনাৰ আৰু মিয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিছতেই জাগি উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন আৰু অসমীয়া যুৱ মঞ্চ খিলঞ্জীয়া ঐক্য মঞ্চই লগালে এইসমূহ বেনাৰ আৰু সময়সীমা বান্ধি দি মিয়াক অসম এৰি যোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে উজনি অসমত আৰু এনেবোৰ বেনাৰ লগোৱা হৈছে জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমত মুছলমানৰ প্ৰথম পচন্দ হৈছে কংগ্ৰেছ 65.2% হিন্দু ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত 76.4% মুছলমানে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে জনাইছোঁ বিস্তাৰিত খবৰ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এই সমীক্ষা প্ৰকাশ কৰা হৈছে 65.2% হিন্দু ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু 76.4% মুছলমানে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে 17.7% মুছলমান ভোটাৰে আকৌ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে 22.7% হিন্দু ভোটাৰে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে আৰু মুছলমান প্ৰধান অঞ্চলত কংগ্ৰেছৰ জনপ্ৰিয়তা অধিক আৰু বিজেপি মিত্ৰজোঁটে পাব 50.2% ভোট আৰু ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছে পাব 44% ভোট আৰু 67.1% হিন্দু ভোটাৰৰ প্ৰথম পচন্দ হৈছে বিজেপি আৰু মুছলমান প্ৰধান অঞ্চলত কংগ্ৰেছে পাব 78.5% ভোট আৰু মুছলমান অধ্যুষিত অঞ্চলত 18.5% পচন্দ হৈছে বিজেপি মাত্ৰ 22.7% হিন্দু ভোটাৰে গৌৰৱ গগৈক বিচাৰে পৰৱৰ্তী CM হিচাপে আৰু ইণ্ডিয়া টুডে চি ভোটাৰ মুড অফ দ্য নেশ্যনৰ সমীক্ষাত এই ডাঙৰ তথ্য 50.2% ভোট লাভ কৰিব বিজেপি মিত্ৰজোঁটে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ যিকোনো মুহূৰ্তত জেলত সোমাব ইউনুছ তামুলী কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিকোনো মুহূৰ্তত জেলত সোমাব পাৰে ইউনুছ তামুলীয়ে মিয়াৰ ৰক্ষক বিতৰ্কিত ইউনুছ তামুলীক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু 100 মিয়ালৈ শিৱসাগৰত কাম কৰাৰ হুংকাৰ দিছিল ইউনুছ তামুলীয়ে আৰু জেলতে স্থায়ী ঠিকনা হ'ব ইউনুছ তামুলীৰ নিৰ্বাচনৰ পিছতেই লোৱা হ'ব কঠোৰ ব্যৱস্থা যিকোনো মুহূৰ্তত জেলত সোমাব পাৰে ইউনুছ তামুলী আৰু মিয়াৰ ৰক্ষক বিতৰ্কিত ইউনুছ তামুলীক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 100 মিয়ালৈ শিৱসাগৰত কাম কৰাৰ হুংকাৰ দিছিল ইউনুছ তামুলী আৰু জেলতেই স্থায়ী ঠিকনা হ'ব ইউনুছ তামুলীৰ নিৰ্বাচনৰ পিছতেই লোৱা হ'ব কঠোৰ ব্যৱস্থা জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বাংলাদেশী মিয়াৰ কৰক DNA টেষ্ট প্ৰবীণ ভাই টুগাৰিয়াৰ অসম চৰকাৰলৈ এই আহ্বান কৈছে যে বাংলাদেশী মিয়ামুক্ত অসম গঢ়ক যদিহে লাগে তেন্তে মই DNA মেচিনৰ ডনেট কৰি দিম এক ডাঙৰ খবৰ জনাইছোঁ গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খনত এটা কৈ লাইক কৰি দিয়ক জনাইছোঁ সবিস্তাৰ খবৰ বাংলাদেশী মিয়ামুক্ত অসম গঢ়াৰ দাবী প্ৰবীণ ভাই টুগাৰিয়াৰ শীঘ্ৰেই অবৈধ বাংলাদেশী বিতৰণ কৰক অসম চৰকাৰে ভাৰতত বৃহৎ সংখ্যক সন্দেহযুক্ত বাংলাদেশী আছে বাংলাদেশী চিনাক্তকৰণৰ বাবে DNA পৰীক্ষাৰ পৰামৰ্শ প্ৰবীণ ভাই টুগাৰিয়াৰ নথিপত্ৰতকৈ DNA টেষ্টৰ দাবী প্ৰবীণ ভাই টুগাৰিয়াৰ অসম চৰকাৰৰ যদি DNA মেচিন নাই তেন্তে প্ৰবীণ ভাই টুগাৰিয়াই ডনেট কৰি দিব বুলি মন্তব্য কৰা হৈছে মই
ডনেশ্যন দি DNA মেচিনৰ ব্যৱস্থা কৰি দিম আৰু NRCত নাম কৰ্তন হোৱা 10 লাখ লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰক আৰু 1951 চনৰ মুছলমান ভোটাৰসকলৰ বংশ ৰাজহুৱা কৰক আৰু 25 বছৰ বয়সতে জড়িত ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ আন্দোলনত নিজকে চিকিৎসক বুলি দোহাৰিলে প্ৰবীণ ভাই টগাৰিয়াই আৰু গুৱাহাটীত ডক্টৰ প্ৰবীণ ভাই টগাৰিয়াৰ সংবাদমেল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টগাৰিয়া আৰু বাংলাদেশী মিয়ামুক্ত অসম গঢ়াৰ দাবী প্ৰবীণ ভাই টগাৰিয়াৰ আৰু শীঘ্ৰেই অবৈধ বাংলাদেশী বিতৰণ কৰক অসম চৰকাৰে ভাৰতত বৃহৎ সংখ্যক সন্দেহযুক্ত বাংলাদেশী আছে বুলি প্ৰবীণ ভাই টগাৰিয়াই উল্লেখ কৰি কয় যে বাংলাদেশী চিনাক্তকৰণৰ বাবে DNA পৰীক্ষাৰ অতিকৈ জৰুৰী আৰু যদি লাগে তেন্তে মই DNA মেচিনৰ বাবে ডনেট কৰি দিম।